প্ৰিয় দৰ্শক, আজি আমি আপোনালোকক এনেকুৱা এটা খবৰ দিবলৈ ওলাইছোঁ, যিটো খবৰ শুনিলে আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব। বহুবাৰ বুজাইছোঁ, কিন্তু মান্তি নহয়। পুত্ৰৰ মৃত্যুৰ পাছত বিধৱা বোৱাৰীক বিয়াৰ প্ৰস্তাৱ চুচুৰেকৰ। পুত্ৰৰ মৃত্যুৰ পাছত পুত্ৰ বোৱাৰীক চুচুৰেকে বিয়াৰ প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছে। অতি সাহসেৰে নিজৰ চুচুৰেকৰ বিৰুদ্ধে আৰক্ষীৰ সন্মুখত বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে এগৰাকী বিধৱা বোৱাৰীয়ে। এগৰাকী বিধৱা মহিলাই নিজৰ চুচুৰেকৰ বিৰুদ্ধে আচৰিত অভিযোগ উত্থাপন কৰিছে। সমাজত প্ৰায়ে এনে অভিযোগ উত্থাপন কৰা দেখা নাযায়। কিছুদিন পূৰ্বে মহিলাগৰাকীৰ স্বামীৰ মৃত্যু হৈছে। ইয়াৰ পাছতে পুত্ৰৰ মৃত্যুৰ পাছত পুত্ৰ বোৱাৰীক চুচুৰেকে বিয়াৰ প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছে। চুচুৰেকৰ বিৰুদ্ধে থানাত গোচৰো ৰুজু কৰিছে বিধৱা মহিলাগৰাকীয়ে। আৰক্ষীৰ সন্মুখত মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে চুচুৰেকে তেওঁৰ ওপৰত বেয়া দৃষ্টি ৰাখি বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰে। আৰু মহিলাগৰাকীয়ে অভিযোগ কৰে যে চুচুৰেকে তেখেতক কয়, আমাক ইজনে সিজনৰ প্ৰয়োজন আৰু বিয়া হওঁ আহা। চুচুৰেকৰ এই কাৰ্যত বিৰক্তি প্ৰকাশ কৰি মহিলাগৰাকীয়ে আৰক্ষীৰ কাষ চাপে। জানিব পৰা মতে মহিলাগৰাকীৰ বিয়া হৈছিল 10 বছৰ আগতে, কিন্তু বিয়াৰ 7 বছৰ অৰ্থাৎ 3 বছৰ আগতে কোনো কাৰণত মহিলাগৰাকীৰ স্বামীৰ মৃত্যু হৈছিল আৰু তেওঁৰ 2টা সন্তানো আছে। এটাৰ বয়স 5 বছৰ আৰু আনটোৰ বয়স 7 বছৰ। স্বামীৰ মৃত্যুৰ পিছত চুচুৰেকে বিধৱা পুত্ৰ বোৱাৰীক নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰিছিল, কিন্তু লাহে লাহে বোৱাৰীগৰাকীক বেয়া দৃষ্টিৰে চাবলৈ আৰম্ভ কৰে চুচুৰেকে। উল্লেখ্য যে এই ঘটনা মধ্যপ্ৰদেশৰ ৰেৱাৰ সোনাউৰা নামৰে এখন গাঁৱত সংঘটিত হৈছে। ইয়াৰ পাছতে স্থানীয় থানাত উপস্থিত হৈ চুচুৰেকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰে মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে জনোৱা মতে, মোৰ স্বামীৰ মৃত্যুৰ কেইদিনমান পিছৰে পৰা চুচুৰেকে মোৰ ওপৰত বেয়া দৃষ্টি ৰাখিবলৈ ধৰিছে। তেওঁ মোক লৈ লেতেৰা মন্তব্য কৰে। তেওঁ মোক কয় যে তোমাৰ স্বামী নাই, মোৰো পত্নী নাই, গতিকে দুয়োৰে ইজনে সিজনৰ প্ৰয়োজন, বিয়া হওঁ আহা। চুচুৰেকক তেওঁৰ পিতৃৰ দৰে গণ্য কৰে বুলি উল্লেখ কৰিছে মহিলাগৰাকীয়ে। ইয়াৰ লগতে চুচুৰেকে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰাইছে বুলিও অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে কয়, মই তেওঁক বহুবাৰ বুজাইছোঁ, কিন্তু তেওঁ মান্তি হোৱা নাই। মোৰ ওপৰত বেয়া চকু ৰাখিবলৈ তেওঁ কোঠাবোৰৰ খিৰিকী দুৱাৰবোৰো আঁতৰাই পেলাইছে। এই লৈ মোৰ মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিছে। সেইবাবে মই মোৰ পৰিয়ালক লগত লৈ তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছোঁ। ইফালে বোৱাৰীগৰাকীৰ এই অভিযোগ মিছা আখ্যা দি চুচুৰেকে কয় যে বোৱাৰীগৰাকীক বিয়াৰ বাবে হেঁচা দিয়া নাই। মহিলাগৰাকীয়ে ভুৱা গোচৰ ৰুজু কৰিছে। বৰ্তমান মহিলাগৰাকীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ লগতে 55 বছৰীয়া চুচুৰেকক থানালৈ মাতি অনা হৈছে আৰু ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।